মই আহিছোঁ চিৰাং ডিষ্ট্ৰিক্টৰ সিকিউৰিটি ৰিভিউ, ল এণ্ড অৰ্ডাৰ আৰু ক্ৰাইম ৰিভিউ কৰিবলৈ। যেন পুলিচিঙৰ যিমান তথ্য হয়, যিমান এছপেক্ট হয়, সব এছপেক্টত কথা পতা হ'ল। আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টটো ভালকে চলি আছে, ল এণ্ড অৰ্ডাৰে ভাল, ক্ৰাইমত বহুত ভাল কাম হৈছে। আৰু এতিয়া আপুনি জানে যে ইলেকশ্যন আহি আছে, চ' ইলেকশ্যন আনাউন্স হ'ব, তাৰ আগত আমাক আমাৰ কাম কৰিব লাগে, প্ৰিপাৰেশ্যন কৰিব লাগে। চ' আমি কথা পাতিলোঁ, আমাৰ OC সকলে আৰু সিনিয়ৰ অফিচাৰবিলাক, আপোনাৰ SSP সব ৰেডি আছে, তেওঁবিলাকে নিজৰ নিজৰ এৰিয়া চাইছে। এতিয়া এজ পাৰ ECI গাইডলাইন ডিপ্লয়মেণ্ট হ'ব, এজ পাৰ ECI গাইডলাইন কাম হ'ব। আৰু আপুনিতো জানে এতিয়া অসম শান্তি আৰু প্ৰগ্ৰেছৰ ৰাহত চলি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ পৰা আমাক চিম্পল এটাই আদেশ আছে যে ফ্ৰী, ফেয়াৰ এণ্ড ইনচিডেণ্ট ফ্ৰী ইলেকশ্যন হ'ব লাগে, আৰু ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে, কোনো হেৰেছমেণ্ট হ'ব নালাগে। ইমানে কৰিবলৈ, ব্ৰিফিং কৰিবলৈ, তেওঁবিলাকৰ ৰিকুৱাৰমেণ্টবিলাক শুনিবলৈ আহিছোঁ। এইটো হ'ল মিটিং। জয় হিন্দ, জয় আই অসম। মই আহিছোঁ চিৰাং ডিষ্ট্ৰিক্টৰ সিকিউৰিটি ৰিভিউ, ল এণ্ড অৰ্ডাৰ আৰু ক্ৰাইম ৰিভিউ কৰিবলৈ। যেন পুলিচিঙৰ যিমান তথ্য হয়, যিমান এছপেক্ট হয়, সব এছপেক্টত কথা পতা হ'ল। আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টটো ভালকে চলি আছে, ল এণ্ড অৰ্ডাৰে ভাল, ক্ৰাইমত বহুত ভাল কাম হৈছে। আৰু এতিয়া আপুনি জানে যে ইলেকশ্যন আহি আছে, চ' ইলেকশ্যন আনাউন্স হ'ব, তাৰ আগত আমাক আমাৰ কাম কৰিব লাগে, প্ৰিপাৰেশ্যন কৰিব লাগে। চ' আমি কথা পাতিলোঁ, আমাৰ OC সকলে আৰু সিনিয়ৰ অফিচাৰবিলাক, আপোনাৰ SSP সব ৰেডি আছে, তেওঁবিলাকে নিজৰ নিজৰ এৰিয়া চাইছে। এতিয়া এজ পাৰ ECI গাইডলাইন ডিপ্লয়মেণ্ট হ'ব, এজ পাৰ ECI গাইডলাইন কাম হ'ব। আৰু আপুনিতো জানে এতিয়া অসম শান্তি আৰু প্ৰগ্ৰেছৰ ৰাহত চলি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ পৰা আমাক চিম্পল এটাই আদেশ আছে যে ফ্ৰী, ফেয়াৰ এণ্ড ইনচিডেণ্ট ফ্ৰী ইলেকশ্যন হ'ব লাগে, আৰু ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে, কোনো হেৰেছমেণ্ট হ'ব নালাগে। ইমানে কৰিবলৈ, ব্ৰিফিং কৰিবলৈ, তেওঁবিলাকৰ ৰিকুৱাৰমেণ্টবিলাক শুনিবলৈ আহিছোঁ। হ'ল মিটিং। জয় হিন্দ, জয় আই অসম। মই আহিছোঁ চিৰাং ডিষ্ট্ৰিক্টৰ সিকিউৰিটি ৰিভিউ, ল এণ্ড অৰ্ডাৰ আৰু ক্ৰাইম ৰিভিউ কৰিবলৈ। যেন পুলিচিঙৰ যিমান তথ্য হয়, যিমান এছপেক্ট হয়, সব এছপেক্টত কথা পতা হ'ল। আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টটো ভালকে চলি আছে, ল এণ্ড অৰ্ডাৰে ভাল, ক্ৰাইমত বহুত ভাল কাম হৈছে। আৰু এতিয়া আপুনি জানে যে ইলেকশ্যন আহি আছে, চ' ইলেকশ্যন আনাউন্স হ'ব, তাৰ আগত আমাক আমাৰ কাম কৰিব লাগে, প্ৰিপাৰেশ্যন কৰিব লাগে। চ' আমি কথা পাতিলোঁ, আমাৰ OC সকলে আৰু সিনিয়ৰ অফিচাৰবিলাক, আপোনাৰ SSP সব ৰেডি আছে, তেওঁবিলাকে নিজৰ নিজৰ এৰিয়া চাইছে। এতিয়া এজ পাৰ ECI গাইডলাইন ডিপ্লয়মেণ্ট হ'ব, এজ পাৰ ECI গাইডলাইন কাম হ'ব। আৰু আপুনিতো জানে এতিয়া অসম শান্তি আৰু প্ৰগ্ৰেছৰ ৰাহত চলি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ পৰা আমাক চিম্পল এটাই আদেশ আছে যে ফ্ৰী, ফেয়াৰ এণ্ড ইনচিডেণ্ট ফ্ৰী ইলেকশ্যন হ'ব লাগে, আৰু ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে, কোনো হেৰেছমেণ্ট হ'ব নালাগে। ইমানে কৰিবলৈ, ব্ৰিফিং কৰিবলৈ, তেওঁবিলাকৰ ৰিকুৱাৰমেণ্টবিলাক শুনিবলৈ আহিছোঁ। এইটো হ'ল মিটিং। জয় হিন্দ, জয় আই অসম।